GF আছেনে নাই আৰু কৈছে আৰু কিমানজন EX তো গাইজ লিচাক কিয় বাদ দিছে বুলি সুধিছে তো EX ক'বলৈ তুমি ইউটিউবৰ বাহিৰে কি কাম কৰা সুধিছে তো ইউটিউবৰ বাহিৰে কি কাম কৰোঁ এইটোতো আমাৰ সপোনহে কেতিয়া ল'ব পাৰোঁ আশা বহুত কমেই গাইজ ओके सो हे गाइस वेलकम बैक टू माय यूट्यूब चैनल तो गाइस की खबर आशा करो সকলোৰে খবৰ ভাল এন্ড গাইস থাম্বনেল আৰু টাইটেল লিখি গম পাইছা চাগে আজিৰ ভিডিওটো কি হ'ব গৈ আছে এন্ড গাইস দুটা ভিডিওত কৈছিলো মানে Q&A ভিডিওটো বনাম বুলি তো ফাইনালি যে Q&A ভিডিওটো বনাবৰ কাৰণে গৈ আছো আৰু গৈ আছো আমি অকমান এটা ভাল লোকেশ্যন চাব গৈ আছো য'ত মানে অকমান লোকেশ্যনটো ভাল পাওঁ তাতে মানে ভিডিওটো বনাই দিম ধুনীয়াকৈ সেইটোৰ কাৰণে অকমান এইফালে আগত গৈ আছো তো গাইস যিমান দূৰতো নাযাওঁ এনে অকমান এনেকুৱা ভাল এটা লোকেশ্যন চাওঁ আৰু যাতে গাড়ী চাৰি নাহে ধুনীয়াকৈ কথাখিনি ক'ব পাৰোঁ সেনেকুৱা নিচিনা এটা জেগা চাওঁ তাৰপিছত আৰু ইয়াতে তো সেনেকুৱা নিচিনা এটা জেগা চাওঁ তাৰপিছত আৰু মজাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু মই দুটা ভিডিঅ' দিছোঁ ভিডিঅ'কেইটা মানে ইমান ভিউছো যোৱা নাই সেইটোৰ কাৰণে কমেণ্টো ইমানখিনি অহা নাই মানে সোধা নাই মানে ইমানখিনি কুৱেশ্যন তো এইটোৰ কাৰণে যিখিনি কুৱেশ্যন আছে সেইখিনিকে মানে ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিলোঁ বাকী অকণমান আগত যাওঁ তাৰপিছত ধুনীয়াকৈ বনাই দি আছোঁ লোকেশ্যন এটা চাই আৰু খালী জেগাত তেতিয়াহে মানে ভাল লাগিব খালী হ'লেহে কাৰণ Q&A ভিডিঅ' না তেতিয়া মানে শব্দ নহ'লে মানে তেতিয়াহে ভাল লাগিব না অকণমান হাঁহি ধেমালি কৰি বনাই দিব পাৰিম কাৰণ কুৱেশ্যন আহিছে নহয় কুৱেশ্যন তো 10জন মানে সুধিছে কুৱেশ্যন তো সেইকেইটাকে বনাই দিওঁ বুলি ভাবিলোঁ কাৰণ দেৰিকৈ থাকিলে মানে কুৱেশ্যন ৰখি থাকিলে কি হ'ব প্ৰথমতে মানে কুৱেশ্যন সোধা সেইকেইটাও মানে আলচি পাই যাব তো সেইটোৰ কাৰণে আজিয়ে ভিডিঅ'টো বনাই দিওঁ বুলি ভাবিলোঁ এতিয়া লোকেশ্যনটো বিচাৰোঁ তাৰপিছত লগ পাই আছোঁ ডাইৰেক্ট জেগাত যোনটো লোকেশ্যন ভাল লাগে সেইটোতে লগ পাইছোঁ ধুনীয়াকৈ তো এতিয়া GoPro ডাইৰেক্ট লগ পাই আছোঁ জেগাত তো কি গাইছ ফাইনেলি এটা লোকেশ্যন বিচাৰি ল'লোঁ সেইফালে চাই লোৱা এইফালে আছে বগৰী গছ এইফালে বগৰী খাই বহুত দিনৰ পৰা মানে বগৰী কাম কৰিছে ইয়াতে মানে লোকেশ্যন বিচাৰি ল'লোঁ আৰু আমি বাকী এতিয়া বগৰী খাই মানে ধুনীয়াকৈ কুৱেশ্যনৰ এনচাৰবোৰ দি থাকিম ধুনীয়াকৈ তো ইয়াতে দুটামান বগৰী গাড়ী লওঁ নে কি তাৰপিছত এই বগৰী চোৱা গাইছ মজাকৈ পকিছে আৰু লোকেশ্যনটো এইটো তো গাইছ ইয়াতে ধুনীয়াকৈ লোকেশ্যনটো বনাই ল'লোঁ মজাকৈ তো ইয়াতে আৰম্ভ কৰি দিওঁ আৰু তো চাই থাকা ভিডিঅ'টো কোনে কি সুধিছা কৈ আছোঁ ধুনীয়াকৈ তো চাই থাকা তো কি গাইছ এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ধুনীয়াকৈ এণ্ড গাইছ কমেণ্ট মানে বেছি অহা নাই তো কেইটামান আহিছে সেইকেইটা কমেণ্ট আগত মই ধুনীয়াকৈ কৈ দি আছোঁ তো প্ৰথম কমেণ্টকেইটা কৈ দি আছোঁ তাৰপিছত এনচাৰখিনি ধুনীয়াকৈ দি আছোঁ তো চাই থকা ভিডিঅ'টো ধুনীয়াকৈ আৰু লগতে কমেণ্টকেইটা পিন কৰি দি আছোঁ ধুনীয়াকৈ চাইডত চাই থাকিবা ধুনীয়াকৈ নামকেইটা আহি আছে তো যাৰ নাম কওঁ গোটেইখিনি পিন কৰি দি দিম মানে SMS কেইটা কমেণ্টকেইটা গোটেই পিন কৰি দিম তো চাই থকা ধুনীয়াকৈ তো ফাৰ্ষ্ট কমেণ্ট মাৰিছে কুশল নাৰ্জাৰী তো সি কৈছে মানে GF আছেনে নাই আৰু কৈছে আৰু কিমানজন EX তো এইটো সুধিছে তো কৈ আছোঁ এইটো কমেণ্টটো অকণমান দেৰিকৈ কৈ আছোঁ GF আছেনে নাই আৰু কিমানজন EX তো লাষ্টত এণ্ডত কৈ আছোঁ মানে GF আছেনে নাই এইটো লাষ্টত ক'ম ধুনীয়াকৈ আৰু তাৰপিছত আৰু ছেকেণ্ড কুৱেশ্যনটো সুধিছে ভৈৰৱ ভ্লগছ আৰু সি সুধিছে মানে বিয়া কিটান খুওৱা তো কৈছোঁ বিয়া কিটান খুওৱা তো এইটো কথা কৈ দিওঁ মই ধুনীয়াকৈ তো বিয়া মানে অকণমান দেৰি আছে বিয়া মানে জন্ম মৃত্যু বিবাহ কেতিয়া হয় ক'বতো নোৱাৰি তো এইটোৰ কাৰণে অকণমান দেৰি আছে এইটো লাহে গম পাই যাবা এনেও গমেই পাই যাবা আৰু সকলোকে জনাই দিম এইটোৱে তো অকণমান দেৰি আছে আৰু প্লেন আহিছে গাইছ বোলে চোৱা তো গাইছ তাৰপিছত 3 নম্বৰত সুধিছে RXIMTAD ৰিক্সিম দাঁত না কি এনেকুৱা নাম এটা সুধিছে তো তোমাৰ ঘৰ ক'ত বুলি সুধিছে আৰু ইউটিউবৰ লগত আৰু কি কাম কৰা GF আছেনে নাই তোমাৰ বাইকৰ মাইলেজ আৰু টপ স্পীড কিমান তো বহুত কুৱেশ্যন সুধিছে এটা লাইনতে মানে তো ভাল লাগিছে আৰু এইটো এটাকৈ কৈছোঁ মই ধুনীয়াকৈ তো গাইজ কমেণ্টখিনি আৰু পঢ়ি নাথাকোঁ আৰু একেবাৰতে এনচাৰটো দি যাওঁ আৰু ধুনীয়াকৈ আৰু এইফালে মানে আন্ধাৰ হ'ল মানে আবেলি হৈছে না তো সেইটো কাৰণে আন্ধাৰ হ'ব আৰু এইফালে চাই লোৱা গাছ আন্ধাৰ তো সেইটোৰ কাৰণে মানে ডাইৰেক্ট কৈয়ে যাওঁ আৰু ধুনীয়াকৈ তো প্ৰথম কৈছে মানে তোমাৰ ঘৰ ক'ত তো গাইজ মোৰ ঘৰ হ'ল বকতে হয় মোৰ ঘৰ তো তাৰপিছত ইউটিউবৰ লগত আৰু কি কাম কৰা ইউটিউবৰ লগত মানে তেনেকৈ কাম নকৰোঁ মানে
ইউটিউবত মানে ভিডিঅ' চিডিঅ' কৰাৰ কাৰণে গাঁৱতে যি কাম পাওঁ সেইটোৱে কৰোঁ আৰু যদি ক'ৰবাত যদি কোনোবা যদি কাম কৰিব মাতে সেনেকৈ যাওঁ গাইছ উপায় নাই তো সিয়ে আৰু নিজৰ খৰচটো ওলোৱাৰ কাৰণে সিয়ে সেনেকুৱাই আৰু গাঁৱতে যি কাম পাওঁ সেইটোৱে কৰোঁ বাকী বেলেগ সেনেকুৱা জব টব বেলেগ নাই তো সেইটোৱে কৰোঁ আৰু মানে তাৰপিছত CF আছেনে নাই তো এইটো অকণমান পিছত কৈছোঁ তো লাষ্টত কৈছোঁ ধুনীয়াকৈ তো তোমাৰ বাইকৰ মাইলেজ মোৰ মাইলেজ মই ভিডিঅ' দি দিছোঁ ধুনীয়াকৈ আৰু মাইলেজ যদি 60 মানত চলাওঁ না তো তেতিয়াহ'লে মানে 60খিনি দি দিয়ে ধুনীয়াকৈ আৰু যদি অকণমান যদি ৰাছ ৰাইডিং কৰা 130ৰ ওপৰত যদি তেনেকৈ চলাই থাকা তো তেতিয়াহ'লে 40 মান দি দিয়ে তো 40খিনি বহুতেই হয় 130ৰ ওপৰত যদি চলাই থাকোঁ এণ্ড সুধিছে টপ স্পীড কিমান তো এইটো একেলগে সুধিছে গোটেইখিনি টপ স্পীড কিমান সুধিছে তো এতিয়ালৈকে মই টপ স্পীড উঠাই পোৱা নাই ভালকৈ তো কাৰণ আমাৰ এইফালে ৰাস্তাবোৰ ইমান ভাল নহয় না তো সেইটো কাৰণে মানে টপ স্পীড উঠাই পোৱা নাই উঠাই পাইছোঁ মই 151 নে কিমান উঠাই পাইছোঁ তাৰ ওপৰত উঠাই পোৱা নাই তো যেতিয়া আৰু 4 লাইন হৈ আহিছে না তো যেতিয়া 4 লাইনটো ভাল হ'ব তো তেতিয়া টপ স্পীড উঠাম গাছ ধুনীয়াকৈ না কি কোৱা তো ইয়াৰ লগত টপ স্পীড উঠাম মজাকৈ তাৰ সি গাছ 390 লম কৰি আছে না বাইকাৰে বোলে 390 লম কৰি আছে 390ৰ লগত পূৰা ৰেচ লাগি মজাকৈ তো যেতিয়া 4 লাইন হ'ব না তেতিয়া ধুনীয়াকৈ টপ স্পীডটো চাম ধুনীয়াকৈ আৰু মই 150লৈকে 51লৈকে উঠাইছোঁ তাৰ পৰা উঠাই পোৱা নাই কাৰণ ৰাস্তা ভাল নহয় না আমাৰতো জানাই ছিংগল ৰোড তো সেইটোৱে তো এতিয়া 4 নম্বৰ কুৱেশ্যন পৰীক্ষিত ৰাফা ব্লগছ তো সুধিছে নাম্বাৰ 1 সুধিছে CF কোন তো এইটো মই লাষ্টত কৈছোঁ ধুনীয়াকৈ তো ভিডিঅ'টো ধুনীয়াকৈ কণ্টিনিউ কৰি থাকা চাই থাকা তো তেতিয়া গম পাই যাবা ধুনীয়াকৈ তাৰপিছত সুধিছে 2 নম্বৰ আপোনাৰ ঘৰত কেইজন মানুহ আছে নাম কেইটা ক'ব তো মই এতিয়া নামকেইটা কৈ নিদিওঁ তো পিছত ক'ম ধুনীয়াকৈ আৰু কেইজন আছে সেইটো কৈ দিম ঘৰত আছে 4জন আমাৰ ঘৰত 4জন মানুহ আছে মই আছোঁ ভাইটি আছে আৰু দেউতা আছে মা আছে এইকেইজনে আছোঁ আমি 4জন পৰিয়াল তাৰপিছত 3 নম্বৰ 20 লাখত কি ছুপাৰ বাইক পোৱা যাব তো সুধিছে মানে 3 নম্বৰত 20 লাখত কি ছুপাৰ বাইক পোৱা যাব তো 20 লাখৰ ভিতৰতো বহুতখিনি ছুপাৰ বাইক পাই যাবা Z800 Z900 আৰু যদি ড্ৰিম আছে ছুপাৰ বাইকৰ অকণমান ভাল চাই তো তেতিয়াহ'লে 10R পাই যাবা ধুনীয়াকৈ আৰামছে পাই যাবা 10R 20 লাখৰ ভিতৰত মজাকৈ পাই যাবা 10R আৰু তাৰপিছত আহোঁ 5 নম্বৰ কুৱেশ্যনটো সুধিছে নবিতা ক্ৰিয়েশ্যন তো সুধিছে বিয়া কিঠান কৰোৱা তো বিয়া সেইটো এনচাৰটো দিয়ে দিলোঁ যোনটো মানে সুধিছিল ভৈৰৱ ভ্লগ সুধিছিল চাগে তো বিয়া কিঠান খুওৱা বুলি সুধিছিল তো সেইটোতো কৈ দিলোঁ তো বিয়াটো অকণমান দেৰি আছে তো তাৰপিছত আহোঁ 6 নম্বৰ কুৱেশ্যন ব্ৰঞ্জ অফিচিয়েল কমেণ্ট সুধিছে লিচাক কিয় বাদ দিছা তো গাইছ লিচাক কিয় বাদ দিছা বুলি সুধিছে তো অকণমান পিছত কৈছোঁ এইটো ধুনীয়াকৈ তো তাৰপিছত দিছে প্ৰিন্স লাভ ফ্ৰম নৰ্থ গাৰো হিলছ মেঘালয়া তো থেংক ইউ ব্ৰ আৰু তাৰপিছত দিছে মনিকা ৰাফা তো মনিকা ৰাফা ড্ৰিম ছুপাৰ বাইক কি ক'বা দে ড্ৰিম ছুপাৰ বাইক সুধিছে মনিকা ৰাফা তো মনিকা ৰাফা ল'ৰা নে ছোৱালী মানে কৈ দিবা হা মানে নামটোতো মনিকা ৰাফাৰ ছোৱালীৰে হয় কিন্তু কমেণ্ট ল'ৰাই কৰিছে নে ছোৱালী কৰিছে সেইটো কৈ দিবা ড্ৰিম ছুপাৰ বাইকটো মোৰ 3খন হয় তো ফাৰ্ষ্ট হ'ল 10R তাৰপিছত য়ামাহা R1M আৰু S1000 RR তো এইকেইখনৰ মানে এখন পালেও হৈ যাব গাইছ এইবিলাক S1000 RRৰ কিবা না ড্ৰিমছ আছে না তাৰ পূৰা নাচি আছে বুলি ছাপৰ্টেড তো এইকেইখনৰে মানে এখন পালেও হৈ যাব তো এইটোতো আমাৰ সপোনহে এতিয়া ল'ব পাৰোঁ আশা বহুত কমেই গাইছ তো তথাপি মানে সপোনটো আছে আৰু এইখিনি মানে এই 3খৰে এখন ল'ব পাৰিলে ভাল হ'ব সেইটোৱে তাৰপিছত আহোঁ আৰু এটা দিছে বিয়া কেতিয়া পাতিবা ব্ৰ তো এইটো কৈয়ে দিলোঁ কৈছে আছাম চান্দু কমেণ্ট মাৰিছে বিয়া কেতিয়া পাতিবা ব্ৰ বুলি তো এইটোতো কৈ দিলোঁ মই তাৰপিছত আৰু সুধিছে বিশাল ফটোগ্ৰাফী হিৰ' বুলি দিছে কমেণ্ট তো পোষ্ট মাৰিছিলোঁ না মই তাতে হিৰ' বুলি কমেণ্ট মাৰিছে তো হিৰ' বাছ এতিয়ালৈকে হিৰ' হ'ব পৰা নাই তো বিশাল ফটোগ্ৰাফী আপুনি হিৰ'
তাৰপিছত আৰু এটা আহিছে লাষ্ট কুৱেশ্যন ইটো তো লাষ্ট কুৱেশ্যনৰ পিছত আৰু এটা কথা আছে GF আছেনে নাই সেইটো কৈ আছোঁ ইটোৰ পিছত সুধিছে তুমি ব্ৰ ইউটিউবৰ বাহিৰে কি কাম কৰা এইটো নামটো কিবা ইউজাৰ NLL কিবা আছে মানে নামটো নাই ইয়াৰ তো সেইটোৱে তুমি ব্ৰ ইউটিউবৰ বাহিৰে কি কাম কৰা সুধিছে তো ইউটিউবৰ বাহিৰে কি কাম কৰোঁ এইটো মই কৈ দিছোঁ এইটো মই কৈ দিলোঁ ইউটিউবৰ বাহিৰে কি কাম কৰোঁ তো এইটো অকণমান আগতে কৈ দিলোঁ তো গাইজ গোটেইখিনি কমেণ্ট হৈ গ'ল তো এতিয়া আহোঁ তো এতিয়া আৰু এটা মাজতে আছে মানে লিচাক কিয় বাদ দিছা তো গাইজ ব্ৰেকআপটো হ'ল মানে এনেকৈ কিবা এটা কাৰণত হৈ গ'ল আৰু মানে তো কি ক'ম আৰু এনেকৈ হৈ গ'ল বেছি দিন আছিলোঁ ৰিলেশ্যনশ্বিপত 1 month মান আছিলোঁ কিন্তু তাৰ লগত ভালকৈ লগো হোৱা নাই তো এদিনো মানে এনেকৈ লগ ধৰিব পৰা নাই এনেকৈ ব্ৰেকআপ গাইজ কি ক'ম আৰু উপায় নাই তো এতিয়া আহোঁ লাষ্ট কুৱেশ্যন GF আছেনে নাই তো গাইজ কি ক'ম মোৰ সৰু উৰাইছে এই প্লেনত সৰু উৰাইছোঁ তো গাইজ লাষ্ট কুৱেশ্যনটো লৈ আহোঁ এতিয়া ধুনীয়াকৈ তো বহুতে ৱেইটিং কৰি আছে চাগে লাষ্ট কুৱেশ্যনটো কি হ'ব কি নহ'ব তো GF আছেনে নাই মোৰ এতিয়ালৈকে মানে মোৰ GF নাই তো আৰু তো এতিয়া মানে মোৰ মানে ৰিলেশ্যনশ্বিপত মানে থাকিব ইচ্ছা নাই মানে তো আগত মানে নিজৰ লাইফত কিবা এটা কৰি লওঁ তাৰপিছত ৰিলেশ্যনশ্বিপৰ সেইটো মাথা মাৰি আৰু যদি কেতিয়াবা মাজতে হৈ যায় সেইটো আৰু বেলেগ কথা কাৰণ ক'বতো নোৱাৰি কি খালি এতিয়া মানে ৰিলেশ্যনশ্বিপত আহিব মন নাই আৰু মানে তো আগত নিজৰ কামত ফ'কাছ কৰোঁ তাৰপিছত বাকী সেইবিলাক মাথা মাৰিম ধুনীয়াকৈ বাছ আৰু এটা কুৱেশ্যন আছিলে EX কেইজন আছিল সেইটো কৈছিল মানে তো EX ক'বলৈ 3জনমান আছিল গাইজ তো 3জনমান আছিল বাকী সঁচা কথাটো কৈ দিলোঁ আৰু 3জনমান আছিল বাকী বোলে কি ক'ম আৰু ব্ৰেকআপ গাইজ তো বাকী এতিয়া আৰু তেনেকৈ ৰিলেশ্যনশ্বিপত আহিব মন নাই তো সেইটোৰ কাৰণে ৰিলেশ্যনশ্বিপত আহিব মন নাই মানে তো এতিয়া নিজৰ কামত ফ'কাছ কৰোঁ অকণমান তাৰপিছত বাকী ৰিলেশ্যনশ্বিপত লাহেকৈ আহিম তেনেকৈ কাৰণ কিবা এটা লাইফৰ কাৰণে কৰিলোঁ তাৰপিছত ৰিলেশ্যনশ্বিপ অট'মেটিক হৈ যাব সেইটো হয়নে নহয় তো সেইটোৱে বাকী এতিয়া যিখিনি কুৱেশ্যন আছিল গোটেইখিনি কৈ দিলোঁ ইমানখিনি মানে ভিউছো অহা নাই যোনটো ভিডিঅ'ত মানে কুৱেশ্যন সুধিছিলোঁ তো বাকী ভিডিঅ'ত অকণমান শ্বেয়াৰ কৰি দিয়া তো তেতিয়া ভাল লাগিব ভিডিঅ' বনাবৰ কাৰণে অকণমান ভিডিঅ'ত যিমানখিনি কমেণ্ট কৰিছিলে গোটেইখিনি মই এনচাৰ দি দিলোঁ তো বাকী ভিডিঅ'টো আজি এইখিনিয়ে তো বাই বাই আৰু নেক্সট ভিডিঅ' লগ পাম ধুনীয়াকৈ তো বাই বাই